এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক যিসকল নতুন ভিউৱাৰ্ছ আছে। আৰু ইম্পৰ্টেণ্ট এইটোৱে যে আমাৰ যিখিনি এপ্ৰেণ্টিছৰ কাৰণে মোক কমেণ্ট কৰি থাকে, আমাৰ যি এপ্ৰেণ্টিছ আছে এপ্ৰেণ্টিছৰ পোষ্ট ওলাই যিহেতু RRBত হওক বা ONGCত বা ৰিফাইনাৰী বা অন্যান্য মানে আদাৰ্ছ যিবিলাকবোৰ আমাৰ প্ৰাইভেট লিমিটেড কোম্পানী আছে সেইবিলাকতো এপ্ৰেণ্টিছ কৰে। মানে এপ্ৰেণ্টিছ বুলি ক'লে আমাৰ এটা কি জানেনে, এপ্ৰেণ্টিছটো হৈছে ট্ৰেইনিং। কিন্তু এই ট্ৰেইনিংটো কৰিলে যে গভৰ্ণমেণ্ট চাকৰি এটা পাব সেইটো নহয়। বহুতৰে ভুল ধাৰণা যে এপ্ৰেণ্টিছ কৰি কিনে গভৰ্ণমেণ্ট জব একেবাৰে পাই যায়, এনেকুৱা নহয়। মই নিজেও এপ্ৰেণ্টিছ কৰিছোঁ আৰু মোৰ লগৰ বন্ধুবিলাকো আছে। এতিয়া মেইন কথাটো হ'ল যে এপ্ৰেণ্টিছ কৰিলে লাভ কোনটো হয়, প্ৰফিট এটাই হ'ব আপোনালোকৰ। আমাৰ যে পোষ্ট ওলায় ৰেলৱেত RRBত, তাত এপ্ৰেণ্টিছৰ কাৰণে প্ৰায় 20% কোটা এপ্ৰেণ্টিছ কৰাখিনিৰ কাৰণে ইজি হৈ থাকে, তাৰমানে সেইখিনি তেওঁলোকে পোৱাৰ চান্স থাকে। এতিয়া আমাৰ কম্পিটিশ্যনৰ যুগ যিহেতু, আজিকালি আগতে কমকৈ আছিল, এপ্ৰেণ্টিছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা কম আছিল। আমাৰ একচুৱেলি আমাৰ ডিপাৰ্টমেণ্টবোৰে কি কৰে, মানে ডিপাৰ্টমেণ্টবোৰে এইটো কাম কৰে, যিহেতু আমাৰ তাৰমানে এমপ্লয়ী এতিয়া ৰেলৱেতে আমাৰ বহুত এমপ্লয়ী লগা আছে। গতিকে প্ৰতি বছৰে কি কৰে, এপ্ৰেণ্টিছত আমাৰ ল'ৰা ছোৱালীবোৰক কি কৰে, নিয়োগ কৰা বুলিয়ে ক'ব লাগিব, মানে ট্ৰেইনিং দিয়ে মানে প্ৰতি বছৰে। তেতিয়া মানে এমপ্লয়ী আমাৰ গভমেণ্ট এমপ্লয়ী কমকৈ তাৰমানে ৰেগুলাৰ কৰি দিয়াত চৰকাৰৰ সুবিধা হয়, সেইকাৰণে এপ্ৰেণ্টিছবিলাক আহি থাকে। কিন্তু এতিয়া বহুত হৈ গৈছে, এতিয়া আমাৰ এপ্ৰেণ্টিছবিলাকক মানে এক্সট্ৰাকৈ কোটা উলিয়াই চাকৰি দিব লাগে, লাগিলে এটা পৰীক্ষাই হওক, কাৰণ 1 yearৰ এটা কোৰ্ছ হয়। গতিকে এই এপ্ৰেণ্টিছ কৰিলে কিছু আমাৰ এক্সপিৰিয়েঞ্চ হ'ব প্ৰথম কথা, লগতে এটা চান্স থাকিব গভমেণ্ট মানে ৰেলৱেত কৰিছে যদি ৰেলৱেতে চাকৰি পাব, বেলেগত নাপায় সেনেকুৱা। যদি ONGCত কৰিছে তাতেই পাব, সেইখন তাতেই পাব, বা বেলেগ ডিপাৰ্টমেণ্টত কৰিছে যদি বেলেগ ডিপাৰ্টমেণ্টত পাব, সেনেকুৱা। এতিয়া এপ্ৰেণ্টিছ কৰি যি চাকৰি পাম সেনেকুৱা নহয়, এপ্ৰেণ্টিছ কৰা বহুত আছে। এপ্ৰেণ্টিছ কৰিলে চাকৰি পাব তেতিয়া যেতিয়া গভৰ্ণমেণ্টে কি কৰিব, পোষ্ট ওলাব। কাৰণ পোষ্ট ওলালে সেই পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব লাগিব। তেতিয়া আপোনালোকৰ নৰ্মেল যিখিনি আমাৰ জেনেৰেল ডিগ্ৰী জেনেৰেল নৰ্মেল পঢ়া ল'ৰা ছোৱালীতকৈ আপোনালোকে মানে কি পাব, প্ৰিফাৰেঞ্চ পাব আপোনালোকে। সেইটো এটা বহুত লাভ হয় তাৰমানে এটা চেণ্ট্ৰেল চাকৰি পোৱাত। তেনেকুৱা ONGCৰ ক্ষেত্ৰতো তেনেকুৱা, ONGCত বাৰু বহুতেই পায়ো যায়, আৰু ONGCত তাৰমানে গভৰ্ণমেণ্ট মানে ONGCত চেলাৰিও ভাল হয়। গতিকে যিমান পাৰি তাৰমানে নিজে ট্ৰেইনিংটো ভালদৰে কৰিব লাগে, ট্ৰেইনিংটো কৰি কিনেহে তেওঁ নেক্সট লেভেললৈ যাব পাৰিব। গতিকে এইখিনি আছিল এটা আপডেট, মানে এপ্ৰেণ্টিছ কৰিলে বহুতে সুধি থাকে যে চাকৰি পাম নে, চিয়'ৰ নে। চ' চিয়'ৰ বুলি ক'তো নাই, মানে কেৱল যে এপ্ৰেণ্টিছ কৰিলে চিয়'ৰ পাব বা ITI পঢ়িলে চিয়'ৰ মানে চাকৰি পাব, বা গ্ৰেজুৱেশ্যন কৰিলে ক'তো চিয়'ৰিটি নাই তাৰমানে আমাৰ। কাৰণ এই গোটেইখিনি তাৰমানে আজিকালি বহুতে কৰে, আৰু পলিটেকনিক কৰিও আজিকালি বহুতে তাৰমানে কি হয়, ভাল এমপ্লয়ী হ'ব নোৱাৰে। ডক্তৰ পঢ়িও আনকি কিছুমানে তাৰমানে প্ৰাইভেটত ডক্তৰ কৰি আহি কিনেও ভাল চেলাৰি পোৱা চাকৰি এটা নাপাবও পাৰে। গতিকে সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত, লগতে আপোনালোকৰ কম্পিটিটিভ এক্সামটোৱে মেইন। চব মানে যিমান পঢ়িলেও কম্পিটিটিভ এক্সাম দিবই লাগিব, গতিকে সেইটো ভাল কৰিলেই হ'ল, চাকৰিটো পোৱাৰ সম্ভাৱনা থাকিব। বাকী আপোনালোকে যিমানে ট্ৰেইনিং লৈ থাকে সিমানে এক্সপিৰিয়েঞ্চ হ'ব, সেই এক্সপিৰিয়েঞ্চৰ আধাৰত আপোনালোকে প্ৰিফাৰেঞ্চ পাব আৰু চাকৰিটো পোৱাত সুবিধা হয়। সেইটোৱে এটা মেইন ৰিজন, ট্ৰেইনিং যে কৰে মানুহে। গতিকে এইখিনি আছিল এটা ভিডিঅ', সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।